আজি SIRৰ গুৰুত্বপূৰ্ণ আপডেট আহি গ'ল। সেইটো আপডেট হ'ল যিহেতু অসমত SIRৰ কাম আৰম্ভ হৈ গৈছে, তাত কিন্তু আপোনালোকৰ সকলোৰে NRCৰ ফাইনেল লিষ্টটো দেখুৱাব লাগিব। যদি আপোনাৰ ঘৰত NRCৰ ফাইনেল লিষ্টটো নাই, কেনেকুৱাকৈ আপোনালোকে NRCৰ ফাইনেল লিষ্টটো ডাউনলোড কৰিব আৰু চেক কৰিব যে আপোনালোকৰ NRC লিষ্টত নামটো আহিছে নে অহা নাই। মই আজি এইটো ভিডিঅ'ত আপোনালোকক সম্পূৰ্ণ প্ৰচেছ ষ্টেপ বাই ষ্টেপ দেখুৱাই দি আছোঁ। জানিবলৈ হ'লে ভিডিঅ'টো সম্পূৰ্ণকৈ চাই ল'ব, স্কিপ নকৰাকৈ। আৰু যদি আপোনালোকে মোৰ চেনেলত নিউ হয়, মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখি দিব। কেনেকুৱাকৈ আপোনালোকে NRC লিষ্টটো চেক কৰিব আৰু ডাউনলোড কৰিব চাই লওক। এতিয়া আপোনালোকে ফাৰ্ষ্ট আপোনাৰ মোবাইলৰ যিকোনো এটা ব্ৰাউজাৰ অ'পেন কৰিব। আপোনালোকে ইয়াত লিখিব NRC লিখি চাৰ্চ কৰি দিব। ইয়াত যিটো 1 নম্বৰত লিংক আহি যাব NRC আছাম, এতিয়া আপোনালোকে সেইটো অপশ্যনৰ ওপৰত ক্লিক কৰিব। এতিয়া কিন্তু আপোনাৰ ওচৰত NRCৰ অফিচিয়েল ৱেবছাইটটো ইয়াত অ'পেন হৈ যাব এনেকুৱাকৈ। এতিয়া আপোনালোকে ফাৰ্ষ্ট ইয়াত আপোনাৰ ব্ৰাউজাৰটো ডেস্কটপ ছাইড কৰি ল'ব, ভিডিঅ'টোত ক্লিক কৰি। এতিয়া কিন্তু আপোনাৰ ওচৰত এইটো হোম পেজ অ'পেন হৈ যাব এনেকুৱাকৈ। আপোনালোকে ইয়াত চাব, ইয়াত কিন্তু খালি এটা ছাৰ্ভিচে আহি যাব। ইয়াত চাব দিয়া আছে ক্লিক নাও। এতিয়া আপোনালোকে ক্লিক নাওৰ ওপৰত ক্লিক কৰিব। এতিয়া কিন্তু আপোনাৰ ওচৰত আৰু এটা নিউ পেজ অ'পেন হৈ যাব এনেকুৱাকৈ। এতিয়া আপোনালোকে ইয়াত চাব, ফাৰ্ষ্ট ইয়াত আপোনাৰ যিটো NRCৰ ARN নম্বৰটো আছে, এতিয়া আপোনালোকে ফাৰ্ষ্ট ইয়াত আপোনাৰ NRCৰ ARN নম্বৰটো বহাই দিব। আপোনালোকে ভালকৈ চাই ল'ব। আপোনালোকে ফাৰ্ষ্ট ইয়াত NRCৰ ARN নম্বৰটো বহাই দিব। তাৰপিছত ইয়াত যিটো কেপচা দিয়া আছে, আপোনালোকে ফাৰ্ষ্ট ইয়াত কেপচাটো ৰিফ্ৰেছ কৰিব। নহ'লে কিন্তু ইয়াত ইনভেলিড দেখুৱাব বা ইয়াত NRC লিষ্টটো নাহিব। সেইকাৰণে আপোনালোকে ফাৰ্ষ্ট ইয়াত আপোনাৰ NRCৰ ARN নম্বৰটো বহাই দিব। আৰু ইয়াত যিটো কেপচা দিয়া আছে, কেপচাটো আপোনালোকে সেইটো ঘৰত বহাই দিব। কেপচাটো বহাই দি আপোনালোকে এতিয়া চাৰ্চৰ ওপৰত ক্লিক কৰিব। যদি আপোনালোকে ইয়াত কেপচাটো ৰিফ্ৰেছ নকৰে, তেনেহ'লে ইয়াত আপোনাৰ ওচৰত NRC লিষ্টটো নাহিব। ইয়াত চাব, দেখুৱাই দি আছোঁ, ইয়াত চাব একদম ডাইৰেক্ট নাহিব। সেইকাৰণে আপোনালোকে ফাৰ্ষ্ট ইয়াত আপোনালোকৰ NRCৰ ARN নম্বৰটো বহাই দিব। ইয়াত যিহেতু NRCৰ নম্বৰবিলাক বহুতবিলাক, সেইকাৰণে আপোনালোকে ফাৰ্ষ্ট ইয়াত আপোনালোকৰ NRCৰ ARN নম্বৰটো বহাই দিব। তাৰপিছত ইয়াত আপোনালোকে কেপচাটো ৰিফ্ৰেছ কৰিব এনেকুৱাকৈ। দুইবাৰ ৰিফ্ৰেছ কৰিব কেপচাটো। তাৰপিছত যিটো কেপচা আহি যাব, এতিয়া আপোনালোকে ইয়াত কেপচাটো বহাই দিব। ইয়াত চাব, কেপচাটো বহাই দি আপোনালোকে এতিয়া চাৰ্চৰ ওপৰত ক্লিক কৰিব। যেতিয়া আপোনালোকে কেপচাটো বহাই দি চাৰ্চৰ ওপৰত ক্লিক কৰিব, এতিয়া কিন্তু আপোনাৰ ওচৰত NRC লিষ্টটো ইয়াত আহি যাব এনেকুৱাকৈ। ফাৰ্ষ্ট আহি যাব চিৰিয়েল নম্বৰ, তাৰপিছত ইয়াত মেম্বাৰ ID আহি যাব। তাৰপিছত ইয়াত আপোনাৰ ফুল নেম আহি যাব, ইয়াত আপোনাৰ জেণ্ডাৰ আহি যাব, তাৰপিছত আপোনাৰ ফুল নেম আহি যাব, ইয়াত আপোনাৰ ফাদাৰ্ছ নেম আহি যাব। আৰু এইফালত লিখা থাকিব একচেপ্ট। যদি লিখা থাকে একচেপ্ট, তেনেহ'লে কিন্তু আপোনালোকৰ নামটো ভেৰিফাই হৈ গৈছে বা আপোনাৰ নামটো NRCৰ ফাইনেল লিষ্টত আহি গৈছে। আৰু যদি ইয়াত লিখা থাকে ৰিজেক্ট, তেনেহ'লে আপোনালোকৰ নামটো ৰিজেক্ট হৈ গৈছে। এতিয়া কিন্তু আপোনালোকৰ সকলোৰে এইটো NRC লিষ্টটো SIRত লাগিব। সেইকাৰণে যদি আপোনালোকৰ ঘৰত NRCৰ লিষ্টটো নাই, আপোনালোকে এনেকুৱাকৈ NRC লিষ্টটো ডাউনলোড কৰি প্ৰিণ্ট কৰি বা ছেভ কৰি ৰাখি দিয়ক। এতিয়া বৰ্তমান অসমত SIRৰ কাম আৰম্ভ হৈ গৈছে। বৰ্তমান কিন্তু হোজাই জিলাত SIRৰ কাম আৰম্ভ হৈ গৈছে। সেইকাৰণে আপোনালোকৰ প্ৰয়োজন হ'ব পাৰে। সেইকাৰণে আপোনালোকে এনেকুৱাকৈ NRC লিষ্টটো ডাউনলোড কৰক বা চেক কৰক। যদি আপোনাৰ ঘৰত লিষ্টটো নাই, আপোনালোকে এনেকুৱাকৈ ডাউনলোড কৰি প্ৰিণ্ট কৰি বা ছেভ কৰি ৰাখি দিয়ক। এনেকুৱাকৈ আপোনালোকে লিষ্টটো